মাৰ্ঘেৰিটাত ৰঙালী বিহু উৎসৱ আৰু সম্বৰ্ধনা অনুষ্ঠান। সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ মাৰ্ঘেৰিটা সমিতিৰ উদ্যোগত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমীয়া বাপতি সাহোন ৰঙালী বিহু উৎসৱ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সমন্বয় সমাজ কল্যাণ যুৱ সন্থা মাৰ্ঘেৰিটা সমিতিৰ উদ্যোগত আৰু মাৰ্ঘেৰিটাবাসী ৰাইজৰ সহযোগত মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাব প্ৰাংগণত দিনজোৰা কাৰ্যসূচীয়ে অনুষ্ঠিত কৰা হয়। সমাজ তথা সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশিষ্ট কবি সাহিত্যিক ৰঞ্জিত দত্ত, ছেইণ্ট জেমছ স্কুলৰ স্বত্বাধিকাৰী সুশীল কলিতা, পথৰ শিল্পী লোহিত গগৈ, সমাজকৰ্মী ৰাজেন্দ্ৰ প্ৰসাদ ৰায়, পবিত্ৰ বৰগোহাঁই, বিশিষ্ট কবি শান্তনু চৰকাৰসহ বহু কেইগৰাকীক লোকক সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ মাৰ্ঘেৰিটা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিশিষ্ট সাহিত্যিক কবি ৰঞ্জিত দত্তই সভাপতিত্ব কৰা মুকলি সভা উপস্থিত থাকে বিশিষ্ট কবি সাহিত্যিক শান্তনু চৰকাৰ, ডিবি সোণাৰ, ৰাজেন্দ্ৰ প্ৰসাদ ৰায়, অজিত বেজবৰুৱা, উমেশ বৰা, সুশীল শইকীয়া, পাপু দত্তসহ অঞ্চলটোৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অঞ্চলটোৰ বহুকেইটা দল সংগঠনৰ নেতৃত্বৰ লগতে স্থানীয় বহু গণ্যমান্য ব্যক্তি আৰু বিহুপ্ৰেমী ৰাইজ। আজি সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ মাৰ্ঘেৰিটা সমিতিৰ উদ্যোগত আৰু মাৰ্ঘেৰিটাবাসী ৰাইজৰ সহযোগত চতুৰ্থ বাৰ্ষিক ৰঙালী বিহু উৎসৱ উদযাপন সম্বৰ্ধনা অনুষ্ঠান মাৰ্ঘেৰিটা স্থিত ইণ্ডিয়া ক্লাব প্ৰাংগণত তেওঁলোকে দিনজোৰা বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে তেওঁলোকে ইয়াত অনুষ্ঠিত কৰিছে। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰতি বছৰে অসমৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকীও ব্যক্তিক ইয়াত তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন কৰিছে। গতিকে মই সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ মাৰ্ঘেৰিটা সমিতিৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি আয়োজক সমিতিৰ সভাপতি সম্পাদক সকলো বিষয়ববীয়া কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু অসমীয়া জাতিৰ বহাগৰ ৰঙালী বিহুটি হ'ল অসমীয়াৰ প্ৰথম পৰিচয় আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে অতি শ্ৰদ্ধাৰে পালন কৰি অহা এই বিহুৱে সকলোৰে মাজত এক সমন্বয় বাৰ্তা কঢ়িয়াই আনে, ঐক্যৰ বাৰ্তা কঢ়িয়াই আনে। গতিকে আমি সমন্বয় সমাজ কল্যাণ যুৱ সন্থাই জন্মলগ্নৰ পৰাই যাতে অসমৰ সাতাম পুৰুষীয়া ঐক্য সংগতি যাতে বজাই ৰাখিব পাৰোঁ আৰু এই উৎসৱৰ মৌলিক চৰিত্ৰ অটুট ৰাখি সকলো ধৰণৰ অপসংস্কৃতি ৰোধ কৰি জাতীয় জীৱনৰ মহামিলনৰ সাঁকো গঢ়ি তোলাৰ মানসেৰে আমি ৰঙালী বিহু উৎসৱ উদযাপন সম্বৰ্ধনা অনুষ্ঠান আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু ইয়াত কেইবাটাও হুঁচৰি দল, সাংস্কৃতিক দলে ইয়াত অংশগ্ৰহণ কৰিব আৰু আমি আশা প্ৰকাশ কৰিছোঁ এই অনুষ্ঠানৰ যোগেদি বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চললৈকে সমন্বয় বাৰ্তা কঢ়িয়াই নিব আৰু বিহুৱে আমাক সাহস দিব, প্ৰেৰণা দিব। গতিকে আমি এই বিহুতে আমি সংকল্প ল'ব লাগিব যে অসমৰ সমাজ জীৱনলৈ, অসমৰ জাতীয় জীৱনলৈ যিবোৰ সংকট আহে এই বিহুৱে আমাক সাহস প্ৰেৰণালৈ আমি সেইসমূহ মষিমূৰ কৰিবৰ কাৰণে আগবাঢ়ি যাব লাগিব। গতিকে আমি সমাজ জীৱনলৈ আগবঢ়োৱা যিসমূহ সম্বৰ্ধিত ব্যক্তি আছে, সম্বৰ্ধনা জ্ঞাপন কৰা ব্যক্তি আছে, তেওঁলোকৰ পৰা আমি অনাগত দিনত আমাৰ কাৰ্যসূচীসমূহৰ সুদিহা পৰামৰ্শ ল'ম, আশীৰ্বাদ ল'ম, শুভাশীষ ল'ম। গতিকে আপোনালোক সকলোলৈ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জ্ঞাপন কৰিছোঁ।